সাংবাদিক বন্ধুসকল, আজি বাপতি খাহুন বহাগ বিহু গৰু বিহুৰ এই পবিত্ৰ মুহূৰ্তত মই অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা যাচিছোঁ। বহাগ আমাৰ জাতিৰ আয়ুস ৰেখা। বহাগে সকলোৰে মাজত ভাতৃত্ব, সমন্বয় আৰু এক সুন্দৰ সম্পৰ্কৰ সৃষ্টি কৰে। সদায় অসমখন এনেকৈ শান্তিত থাকক, সমৃদ্ধিৰ ফালে আগুৱাই যাওক। প্ৰতিগৰাকীৰ পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি আহক, তাকে কামনা কৰিছোঁ। হয়, চাওক, আমাৰ দুইটা মই যিটো বুজি পাওঁ যে ফাৰ্ষ্ট ফেজত 5টা সমষ্টি আছে আৰু 5টা ফেজত আমাৰ বিশেষ কোনো কণ্টেষ্ট নাই। এই ইলেকশ্যনত কণ্টেষ্ট নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত আছে। বাকী সমষ্টিকেইটাত কণ্টেষ্ট নাই। বিজেপিয়ে ভাল ভোটত বিজয়ী হ'ব। চাওক, তাত ৰাজনীতি হ'বলগীয়া একো কথা নাই। নামাজ পঢ়াত বা নামাজত যাওক, সেইটো ব্যক্তিগত বিষয়, তাত আমি একো নামাতোঁ। কিন্তু সেই একেজন ব্যক্তিয়ে যেতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িলে আমাৰ আপত্তি নাই। কিন্তু ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সেই সময়ত তেওঁ নগাঁৱত ধৰ্ণা দি আছিল। ভূপেন বৰাই কৃষ্ণক লাভ জেহাদী বুলি কয়। গতিকে মোৰ কথা এইটোৱে যে আপুনি মুছলমানক ভাল পাওক, আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু হিন্দুক অৱহেলা নকৰিব। ৰাম বেয়া, কৃষ্ণ বেয়া, কৃষ্ণ লাভ জেহাদী, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাত নাযাওঁ আৰু নামাজত যাম, তেতিয়া মানুহে দুখ পায়। বৰদিনতো যাওক, নামাজতো যাওক, পূজা বিহু সকলোতে যাওক, কথা ইমানেই। চাওক, যোৰহাটৰ লগত তেওঁৰ কোনো সম্পৰ্কই নাই। তেওঁৰ কলিয়াবৰ নগাঁৱতে ইলেকশ্যন উঠিছিলে আৰু ইলেকশ্যনৰ পিছতো তেওঁ যোৰহাটৰ লগত কোনো সম্পৰ্কই নাথাকে। তেওঁৰ আপোনালোকে লক্ষ্য কৰিব যে সংসদ হিচাপে তেওঁ ইচ্ছা কৰিলে, তেওঁৰতো অৰিজিনেল ঘৰ যোৰহাটত, তৰুণ গগৈ ডাঙৰীয়াৰো ঘৰ আছিল যোৰহাটত। যোৰহাটৰ বহুত সমস্যা সংসদত তেওঁ যোৱা 10 বছৰ ক'ব পাৰিলেহেঁতেন। আজি মই গুৱাহাটীত বিধায়ক, মইতো ডিব্ৰুগড়ৰ কথা কোৱাত মোৰ আপত্তি নাই। তেওঁতো এষাৰ কথাও কোৱা নাই। কাজিৰঙাত গড় হত্যা যেতিয়া হয়, তেওঁ সদায় ৰকিবুল হুছেইনকে সমৰ্থন কৰে। কেতিয়াবা গৌৰৱ গগৈয়ে কাজিৰঙাৰ গড় হত্যাৰ কাৰণে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কথা কোৱা আপোনালোকে শুনিছিল নেকি? তাততো কেতিয়াও শুনা নাই। আৰু এতিয়াও যোৰহাটত তেওঁৰ গোটেই ইলেকশ্যন কেম্পেইন, আজিও ৰাতিপুৱা টকা ধৰাৰ পৰিছে। হোজাইৰ পৰা এজন চাহাবুদ্দিন বুলি ব্যক্তিয়ে টকা লৈ আহোঁতে ৰাতিপুৱা যোৰহাটত টকা ধৰাত পৰিছে। এতিয়াও যোৰহাট, কলিয়াবৰ, নগাঁৱৰ যোৰহাটৰ ইলেকশ্যনত কলিয়াবৰ, নগাঁৱৰ ব্যক্তিসকলে আহি ঘূৰা পকা কৰি আছে। গতিকে এই কথাটো, আৰু যিবিলাক মানুহ আহিছে লিষ্টখন মই জানো, এইবিলাক কৈ লাভ নাই আৰু সেইকাৰণে মই ইমান ভিতৰত যাব খোজা নাই। বহুত বৃদ্ধি পোৱা নাই, সদায় যিমান পায় সিমানেই পাইছে। অসমতো জনসংখ্যা কমিছেহে। গতিকে সদায় যিটো এটা ৰেচিঅ'ত 18 বছৰৰ পৰা 22 বছৰৰ ভিতৰত আহে, তেওঁলোকে ভোট দিব আৰু ফূৰ্তিত ভোট দিব, মোদীক দিব, মামাক দিব। আপোনালোককো ঢুকি পাব বাৰু, কিন্তু সাংবাদিক বহুত হৈ গ'ল নহয়। যেইবাৰে আহোঁ একোটা বাঢ়ি যায়। ক'ৰবাত অলপমান ফুল ষ্টপ লগালে হৈ যাব আৰু।